নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে দুটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ খুব গুৰুত্বপূৰ্ণ হয় NISৰ পৰৱৰ্তী হিয়াৰিং কেতিয়া হ'ব 4500ৰ নিযুক্তি কেতিয়া হ'ব সেই সম্পৰ্কে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ পৰা সঁহাৰি পাম বুলি আশা কৰিছোঁ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব NISৰ প্ৰাৰ্থীসকল কেইজনৰ প্ৰাৰ্থীয়ে যিহেতু ডকুমেণ্টছ ৰিলেক্সন দিয়াৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু দ্বিতীয়টো হিয়াৰিং হৈ যোৱাৰ পিছত পৰৱৰ্তী হিয়াৰিঙৰ কাৰণে যিহেতু 10 দিন সময় দিছিল আৰু 10 দিন সময় শনিবাৰে হ'ব আৰু শনিবাৰৰ পিছত পৰৱৰ্তী হিয়াৰিংটো হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ ক'বলৈ গ'লে সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত হয়তো নেক্সট তৃতীয়টো হিয়াৰিং হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এইটো হিয়াৰিঙৰ হয়তো ফাইনেল এটা জাজমেণ্ট ওলোৱাৰ সম্ভাৱনা আছে যিহেতু চৰকাৰে পক্ষক 10 দিন সময় দিছে পৰৱৰ্তী যিটো শুনানি হ'ব সেই শুনানিটোৰ ভিতৰতে এফিডেভিট ফাইল কৰাৰ কাৰণে সময়সীমা নিৰ্ধাৰণ কৰিছে 10 দিন সময় দিছে অৰ্থাৎ ক'বলৈ গ'লে সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত পৰৱৰ্তী শুনানি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে সকলো প্ৰাৰ্থীয়ে অহা সোমবাৰ মঙ্গলবাৰ বুধবাৰৰ ভিতৰত এটা ফাইনেল জাজমেণ্ট পোৱাৰ সম্ভাৱনা আছে এইখিনি খবৰ আপোনালোকক জনালোঁ পৰৱৰ্তী 4500ৰ নিযুক্তি এনেকুৱা ধৰণৰ হ'ব পাৰে যে এই যিটো হিয়াৰিং আছে এই হিয়াৰিংটোৰ ওপৰত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব যদিহে এই অহা যিটো হিয়াৰিং আছে সেই হিয়াৰিংটো যদি ফাইনেল জাজমেণ্ট ওলায় তেতিয়াহে কিন্তু 10 অক্টোবৰ 4500ৰ নিযুক্তি হোৱাৰ সম্ভাৱনা থাকিব আৰু যদিহে হিয়াৰিং দেৰি হয় আৰু দুটা তিনিটাকৈ লাগি যায় কিবা কাৰণত তেতিয়াহ'লে কিন্তু 4500ৰ নিযুক্তি 10 অক্টোবৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু আমি আশা কৰিম যে পৰৱৰ্তী যিটো হিয়াৰিং হ'ব সেইটোৱে লাষ্ট হিয়াৰিং হওক আৰু সেইটোতে কিবা ফাইনেল জাজমেণ্ট ওলাওক তাৰ পৰৱৰ্তী সময়ত যাতে 5500ৰ কামখিনি সম্পূৰ্ণকৈ শেষ হোৱাৰ পিছতে 4500ৰ কামখিনি শিক্ষা বিভাগে কৰিব পাৰে তাৰ কাৰণে আমি আশাৰে বাট চাইছোঁ আৰু যিটো হিয়াৰিং হ'ব নেক্সট 3 নম্বৰ হিয়াৰিংটো এই হিয়াৰিংটো যাতে শেষৰটো হিয়াৰিং হয় সেইটো আমি মনৰ পৰাই কামনা কৰিছোঁ যাতে প্ৰাৰ্থীসকলে আৰু ৱেইট কৰিব নালাগে 5500ৰ কামখিনি যাতে সোনকালে সমাপ্ত হয় সেইটো বিচাৰিছোঁ 4500ৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে বাট চাইছোঁ যিসকল প্ৰাৰ্থীয়ে 5500 নিযুক্তি পাবলৈ সক্ষম নহয় সেইসকল প্ৰাৰ্থীয়ে 4500 নিযুক্তি পায় কাৰণ চাকৰিৰ কাৰণে যিটো অপেক্ষা কৰিছে আৰু সকলোৱে এপ্লাই কৰিছে গতিকে 4500 নিযুক্তি যাতে 10 অক্টোবৰত দিয়াৰ কাৰণে আমি আশাৰে বাট চাইছোঁ আৰু শিক্ষা বিভাগে দিয়ে তেতিয়া প্ৰাৰ্থীসকলে নিশ্চয় 10 অক্টোবৰতে নিযুক্তি পাবলৈ সক্ষম হ'ব গতিকে সেইটো যাতে হয় সেইটো সদায় মনৰ পৰা আশা কৰিছোঁ গতিকে আজিৰ এই স্পেচিয়েল খবৰ এই দুটাই আছিল যে NISৰ পৰৱৰ্তী যি হিয়াৰিং আছে সেই হিয়াৰিংটো অহা সোমবাৰ বা বুধবাৰৰ ভিতৰত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু 4500ৰ নিযুক্তি এতিয়া কি হয় সেইটো সময়লৈ গম পাব যিহেতু বহুতে সুধিছে আৰু এইটো কোনো সঠিককৈ ক'ব নোৱাৰে গতিকে আপোনালোকক এই দুটা স্পেচিয়েল ইনফৰ্মেশ্যন দিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব আৰু বেয়া পালে ভিডিঅ'টো নাচাব বেয়া কমেণ্ট নকৰিব বুলি আশাৰে বাট চাইছোঁ সেই বেয়া কমেণ্ট কৰিলে সেইটো আপোনালোকৰ নিজৰ পৰিচয় ধুনীয়াকৈ ওলাই পৰে বহুতে ধুনীয়াকৈ কমেণ্ট কৰে আৰু কিছুমানে নিজৰ পৰিচয়টো দি কিনে কমেণ্ট কৰে তেওঁলোকৰ ব্যৱহাৰবোৰ দেখিলেই